নমস্কাৰ বন্ধুসকল, এয়া হ'ল শীতকালৰ মোৰ বাগান, চাদৰ ওপৰত কৰা বাগান। অলপমান জায়গা তাতে অলপমান ফুল চুল ৰুইছোঁ আৰু এইখিনি আজি আপোনালোকক দেখুৱাও। এইফালে চাওক কিমান ধুনীয়া ধুনীয়া ফুল আছে। এয়া ক্ৰিচেণ্টেমাম আছে। ক্ৰিচেণ্টেমামবোৰ খুব ধুনীয়া ফুলে আৰু পিটুনিয়াও আছে। পিটুনিয়া খুব এটা শীতকালৰ খুব ধুনীয়া ফুল এবিধ। ক্ৰিচেণ্টেমামৰ এটা কথা, ক্ৰিচেণ্টেমামবোৰ যদি সোনকালে লগাব পৰা যায় তেতিয়া পিঞ্চিং কৰিলে বহুত ফুল পোৱা যায়। 500, 1000লৈকে ফুল হৈ যায় ক্ৰিচেণ্টেমামত আৰু কালাৰ খুব ধুনীয়া কালাৰ হয়। এই দেখা পাইছে মই বেছি পিঞ্চিং কৰাই নাই, তথাপিও কিমান ধুনীয়া ফুল হৈছে। 100ৰ ওপৰত ফুল এডালত হয়। এনে নৰ্মেলিয়ে 20-30টা হয় আৰু ভালকৈ পিঞ্চিং কৰিলে 1000-500 ধুনীয়াকৈ হৈ যায়। আৰু পিটুনিয়াও ঠাণ্ডাৰ দিনত খুব ধুনীয়া ফুলে। মানে ঠাণ্ডাৰ দিনত পিটুনিয়াটো এটা 1 নম্বৰত পিটুনিয়াই আছে। পিটুনিয়াটো মানে সকলোৱে লগায় ঠাণ্ডাৰ দিনত। খুব ধুনীয়া কালাৰ আছে পিটুনিয়াৰ, ডাবল ভেৰাইটি আহে, ছিংগল আহে। খুব ধুনীয়া ধুনীয়া ফুল হয় পিটুনিয়াত। এইটো চাওক ফুলা নাই, এতিয়াও ফুলিব আৰু এইফালে গোলাপ আছে। গোলাপ ফুল, এইটো লোকেল গোলাপ। খুব ধুনীয়া, মানে খুব ধুনীয়াকৈ ফুলে, বহুত ফুলে একেলগে। আৰু এইটো হাইব্ৰিড হয়। পাতত নিয়ৰ পৰি আছে, চাওক কিমান ধুনীয়া লাগিছে। আৰু এইফালে কলি অহা ষ্টাৰ্ট হৈ গৈছে। এইটো হোৱাইট কালাৰৰ পিটুনিয়া। শীতকালত ফুলৰ মানে আপোনাৰ ভেৰাইটিজ ফুল পাব, খুব ধুনীয়া ধুনীয়া ফুল পোৱা যায়। তাৰ মাজত পিটুনিয়াটো মই 1 নম্বৰতে ৰাখিছোঁ। পিটুনিয়াটো খুব ধুনীয়া লাগে। আৰু নিয়ৰ পৰিলে অলপমান পিটুনিয়াৰ মানে কালাৰটো বেয়া হৈ যায়। এতিয়া যিহেতু ৰাতিপুৱা মই ভিডিঅ'টো বনাই আছোঁ, নিয়ৰ পৰিছে কাৰণে কালাৰবোৰ অলপ সেনেকুৱা লাগি আছে। এই গোলাপ চাওক, লোকেল গোলাপ, ৰঙা গোলাপ। ভালকৈ যদি নৱেম্বৰ মানত প্ৰুনিং কৰি দিয়া যায়, গোলাপত বহুত ফুল আহে। খালি লোকেল গোলাপৰ এটাই প্ৰব্লেম, পাতবোৰ মানে পাহিবোৰ সোনকালে সৰি যায় আৰু বেছি দিন নিটিকে। হাইব্ৰিডৰ আপোনাৰ বহুত দিন যায় ফুলটো ফুলাৰ পিছত। হোৱাইট কালাৰৰ পিটুনিয়া। পিটুনিয়া আছে আপোনাৰ, ক্ৰিচেণ্টেমাম, এইবোৰ শীতকালত একদম খুব ধুনীয়া আৰু উইণ্টাৰ ছিজনৰ ফ্লাৱাৰ খুব ধুনীয়া হয়। এই ফুলবোৰ ফুলিব আৰু ফুলা ষ্টাৰ্ট হৈছে। এইফালে এতিয়া মই বিলাহীও ৰুইছিলোঁ। বিলাহীৰ কাৰণে একচুৱেলি ডাঙৰ পাত্ৰ মানে ডাঙৰ পটত বিলাহী ৰুলে ভাল। চাওক লাগিছে বিলাহী খুব ধুনীয়াকৈ। আৰু এইটো চাওক, এইটো খুব ধুনীয়া এবিধ বস্তু, মানিমুনি। আপোনালোকে চিনি পাইছে, সৰু সৰু মানিমুনি। এইটো মেডিচিনেল প্লাণ্ট বুলিয়ে ক'ব পাৰি। খুব ধুনীয়া, পেটৰ বেমাৰত মানিমুনিৰ ৰস খাব লাগে। ডিচেণ্ট্ৰিত হ'লেও মানিমুনিৰ ৰস খুব ধুনীয়া কাম কৰে। দেখা পাইছে পেনজি আছে এইফালে, য়েল্ল' কালাৰৰ পেনজি। পেনজিও খুব ধুনীয়া উইণ্টাৰ ছিজনৰ ফ্লাৱাৰ, ছিজনেল ফ্লাৱাৰ। এইফালে পাৰ্পল কালাৰৰ আছে। এইটো চাওক পাৰ্পল কালাৰৰ, পখিলাৰ দৰে দেখি একদম। ফুলত পখিলা পৰিলে যেনেকুৱা দেখি তেনেকুৱাই লাগে পেনজি। এইফালে দেখা পাইছে মেৰিগ'ল্ড, অৰেঞ্জ মেৰিগ'ল্ড। কিমান ধুনীয়া ডাঙৰ ডাঙৰ হৈছে ফুল। এই সৰু টাবত ৰুইছোঁ, তথাপিও ধুনীয়া হৈছে। এই জবা আছে, জবা ফুল। সৰু জেগা তাতে কৰিছোঁ আৰু যিখিনি পাৰোঁ। এয়া গোলাপ এইবাৰ মই প্ৰথম আনিছোঁ, হোৱাইট কালাৰৰ এইটো গোলাপ, হাইব্ৰিড ভেৰাইটি। কলি অহা ষ্টাৰ্ট হৈ গৈছে। এই দেখা পাইছে কলি আহিছে। নিয়ৰ পৰাৰ কাৰণে পাতবোৰ বৰ ধুনীয়া লাগে, একদম চিলভাৰ কালাৰৰ হৈ আছে। আৰু এইফালে নেমু লাগি আছে এতিয়াও। ঠাণ্ডাৰ ছিজনতো নেমু ধুনীয়া লাগি আছে। এয়া দেখা পাইছে জেড প্লাণ্ট, এডালে আছে জেড প্লাণ্ট, ডাঙৰ হৈছে খুব। আৰু এইফালে সৰু সৰু পাত্ৰবোৰত গুটি ৰুইছিলোঁ, পুলিবোৰ হৈছে আৰু। এইফালে আছে আপোনাৰ ইম্পেচন আছে। আৰু এয়া চিনেৰেৰিয়া। চিনেৰেৰিয়া মই প্ৰথমবাৰ ৰুইছোঁ এইবাৰ। ইম্পেচনবোৰো খুব ধুনীয়া ফুল, একেলগে ফুলিলে খুব ধুনীয়া দেখি। বেছি হাইট নহয়, তলতে ফুলে, খুব ধুনীয়া হয় একেলগে গোটেইখিনি ফুলিলে। আৰু আপোনাৰ চিনেৰেৰিয়াও খুব ধুনীয়া ফুল হয়। মই দেখা পাইছোঁ, সেইকাৰণে মই আনিছোঁ। ফুলিলেতো খুব ধুনীয়া হ'ব, কিন্তু ৱেইট কৰিব লাগিব আৰু কিছুদিন লাগিব ফুলাৰ কাৰণে। এইখিনিয়ে মোৰ ফুল আছে। আৰু ছাদখনো বেছি ডাঙৰ নহয়, সেইকাৰণে বেছি কৰিব পৰা নাই। তথাপিও যিখিনি কৰিছোঁ ভাল লাগে আৰু মাজে মাজে আহি গাৰ্ডেনত টাইম পাছ কৰি খুব ভাল লাগে।